কৃষ্ণ জয়গুৰু শংকৰ আমাৰ যি ভাওনা সমাৰোহত 10,000 আই মাতৃৰ জৰিয়তে নাম গোৱাবৰ কাৰণে আজি আমি ছমাহ ধৰি আন্দোলন কৰা হৈছিলে, নামৰ আন্দোলন কৰা হৈছিলে, ভক্তি আন্দোলন কৰা হৈছিলে, সমন্বয় আন্দোলন কৰা হৈছিলে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি লখিমপুৰবাসী ৰাইজে আই মাতৃসকলে সহায় সহযোগিতা কৰিলে। আপোনালোকে দেখা পাইছে এতিয়া 10,000তকৈও অধিক আই মাতৃয়ে অংশগ্ৰহণ কৰিছে, নাম পৰিৱেশন কৰি আছে। য'ত নেকি আমাৰ আজি আহি অসম চৰকাৰৰ মন্ত্ৰী মহোদয়ে আহি অংশগ্ৰহণ কৰিছে। জয়ন্ত মল্লভ ডাঙৰীয়াই আজি মুখ্য অতিথি হিচাপে নামভাগিত আছিলে। বিধায়ক মানৱ ডেকা ডাঙৰীয়াই নামভাগি উদ্বোধন কৰিছে। সকলো লখিমপুৰবাসীৰ ৰাইজৰ সহায় সহযোগিতাত লখিমপুৰৰ গুণী জ্ঞানী ভকতসকলৰ উপস্থিতিত আজি 10,000 আই মাতৃৰ জৰিয়তে নামভাগি আগবঢ়াই নিয়া হৈছে, পৰিৱেশন কৰিছে। আৰু এই নামভাগিৰ উদ্দেশ্যই আছিলে এখন ভাল সমাজ গঢ়া, সমাজখন সংস্কাৰী কৰা, গুৰু দুজনাৰ নীতি আদৰ্শই যাতে আমাৰ সমাজখনত শান্তিৰ সম্প্ৰীতি প্ৰতিষ্ঠা কৰিব পৰা যায়, গুৰু দুজনাৰ আদৰ্শৰ জৰিয়তে যাতে আমাৰ সমাজখন জীপাল হৈ থাকে, উঠি অহা প্ৰজন্ম সদায় গুণী জ্ঞানী হয়, সভ্যতা সংস্কৃতিয়ে যাতে সকলো জীয়াই থকা এটা পৰিৱেশ পায়, তাৰ উদ্দেশ্যে নামভাগি আয়োজন কৰা হৈছিলে। আৰু সকলো আই মাতৃৰ সহায় সহযোগিতাত আজি কাৰ্যসূচীভাগি বৰ সফলভাৱে ৰূপায়ণ হৈ আছে। কৃষ্ণ জয়গুৰু শংকৰ আমাৰ যি ভাওনা সমাৰোহত 10,000 আই মাতৃৰ জৰিয়তে নাম গোৱাবৰ কাৰণে আজি আমি ছমাহ ধৰি আন্দোলন কৰা হৈছিলে, নামৰ আন্দোলন কৰা হৈছিলে, ভক্তি আন্দোলন কৰা হৈছিলে, সমন্বয় আন্দোলন কৰা হৈছিলে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি লখিমপুৰবাসী ৰাইজে আই মাতৃসকলে সহায় সহযোগিতা কৰিলে। আপোনালোকে দেখা পাইছে এতিয়া 10,000তকৈও অধিক আই মাতৃয়ে অংশগ্ৰহণ কৰিছে, নাম পৰিৱেশন কৰি আছে। য'ত নেকি আমাৰ আজি আহি অসম চৰকাৰৰ মন্ত্ৰী মহোদয়ে আহি অংশগ্ৰহণ কৰিছে। জয়ন্ত মল্লভ ডাঙৰীয়াই আজি মুখ্য অতিথি হিচাপে নামভাগিত আছিলে। বিধায়ক মানৱ ডেকা ডাঙৰীয়াই নামভাগি উদ্বোধন কৰিছে। সকলো লখিমপুৰবাসীৰ ৰাইজৰ সহায় সহযোগিতাত লখিমপুৰৰ গুণী জ্ঞানী ভকতসকলৰ উপস্থিতিত আজি 10,000 আই মাতৃৰ জৰিয়তে নামভাগি আগবঢ়াই নিয়া হৈছে, পৰিৱেশন কৰিছে। আৰু এই নামভাগিৰ উদ্দেশ্যই আছিলে এখন ভাল সমাজ গঢ়া, সমাজখন সংস্কাৰী কৰা, গুৰু দুজনাৰ নীতি আদৰ্শই যাতে আমাৰ সমাজখনত শান্তিৰ সম্প্ৰীতি প্ৰতিষ্ঠা কৰিব পৰা যায়, গুৰু দুজনাৰ আদৰ্শৰ জৰিয়তে যাতে আমাৰ সমাজখন জীপাল হৈ থাকে, উঠি অহা প্ৰজন্ম সদায় গুণী জ্ঞানী হয়, সভ্যতা সংস্কৃতিয়ে যাতে সকলো জীয়াই থকা এটা পৰিৱেশ পায়, তাৰ উদ্দেশ্যে নামভাগি আয়োজন কৰা হৈছিলে। আৰু সকলো আই মাতৃৰ সহায় সহযোগিতাত আজি কাৰ্যসূচীভাগি বৰ সফলভাৱে ৰূপায়ণ হৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।